নাইকিয়া আমি আজানৰ কোনো প্ৰাসংগিকতা নাই গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কৈ যে আমাৰ গোটেই অসমখন যে থানবান কৰিছে আমি এই কাৰ্যসূচীৰ যোগেদি এই গণসমাৱেশৰ যোগেদি আমি কংগ্ৰেছ দলে আমি এই বাৰ্তাই দিব খুজিছোঁ যে ২৬ত আমাৰ যেতিয়া চৰকাৰ হ'ব চৰকাৰ হোৱাৰ পিছত আমি পুনৰ বিজেপিয়ে থানবান কৰা অসমখন আমি আকৌ নতুনকৈ গঢ়িম বিজেপিয়ে আমাৰ মাজত যে ভাগ ভাগ কৰি যে আমাৰ অসমীয়া জাতিটোক দুৰ্বল কৰিছে হিন্দী বলয় হিন্দুত্ব জাপি দি অসমীয়া জাতিটোক আমাৰ ভাষা সংস্কৃতি স্বাভিমান যি বিজেপিয়ে চাৰিওপিনৰ পৰা গ্ৰাস কৰিছে হিন্দী বলয়ে গ্ৰাস কৰিছে তাক পুনৰ উদ্ধাৰ আমি কৰিবৰ কাৰণে আজি এই ৰেলীৰ যোগেদি এই সমাৱেশৰ যোগেদি আমি সংকল্প ল'বলৈ আমি ঠিক ডেফিনেটলি ২৬ৰ নিৰ্বাচনৰ কুচকাৱাজ আমি নিৰ্বাচনৰো ৰণসিঙা আমি নিৰ্বাচনৰে কথা ক'ম ৰাইজক যে এতিয়া হাত পৰি জোৰ পালেহি এতিয়া আৰু বিজেপিৰ প্ৰলোভনত ৰাইজ পৰিব নালাগে বিজেপিৰ জালত ৰাইজ পৰিব নালাগে ৰাইজে অসম বচাব লাগে অসম উদ্ধাৰ কৰিব লাগে আৰু এই অসম উদ্ধাৰ কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে গতিকে ৰাইজে পুনৰ ২৬ত কংগ্ৰেছ দলক ঘূৰাই আনিব লাগে এইটোৱেই হৈছে আমাৰ ৰাইজলৈ আহ্বান আমি কোৱাৰ আগতে আপোনালোকে কওকচোন কংগ্ৰেছ দুৰ্বল বুলি কয় হিমন্ত বিশ্ব শৰ্মাই এয়া দুৰ্বল কংগ্ৰেছৰ মানে হেৰি দেখিছে প্ৰতিচ্ছবি দেখিছে নেকি হাজাৰ হাজাৰ মানুহ আহিছে মানে ভিৰত বাদ দিব নোৱাৰা অৱস্থা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই সবকা সাথ সবকা বিকাশ বুলি কৈছে ৰিপৰ্ট কাৰ্ড নাই ভোট চুৰি কৰিবলগীয়া হৈছে কংগ্ৰেছৰ কৰ্মীৰ উৎসাহ দেখি পাব্লিকৰ পৰিৱৰ্তনৰ প্ৰতি কংগ্ৰেছৰ প্ৰতি যিটো উৎসাহ সঁহাৰি এইটো দেখি হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো নিৰ্বাচনী আয়োগৰ যিবিলাক জিলা সমজিলাৰ কাৰ্যালয়ত বিজেপিৰ ভেৰণীয়া মানুহ ভৰাই দিবলগীয়া হৈছে মানুহৰ নাম কৰ্তন শিফটিঙত ভোটাৰ লিষ্টৰ নাম কাটিবলগীয়া হৈছে শ্বৰ্টকাট ৰাস্তা হিমন্ত বিশ্ব শৰ্মাক কৈছে যিমানেই শ্বৰ্টকাট ৰাস্তা নলওক কিয় আপুনি যে ৭,০০০ স্কুল বন্ধ কৰিলে অসমৰ ৰাইজে তাৰ বিৰুদ্ধে এবাৰ ভোট প্ৰদান কংগ্ৰেছক কৰিব আপুনি যিমানেই ভোট চুৰি নকৰক কিয় এই যে যুৱ প্ৰজন্মৰ যে সংস্থাপনহীনতাত ভুগিছে তাৰ বিৰুদ্ধে এবাৰ অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিব কংগ্ৰেছতকৈ আঁচনিটো কেতিয়াও কোনেও দিব পৰা নাছিলে যোৱা ১৫টা বছৰত যেতিয়া তৰুণ গগৈ দেৱ মুখ্যমন্ত্ৰী হৈছিলে শেহৰ বছৰটোতো বিভিন্ন আঁচনি দিছিলে কিন্তু আঁচনিৰ পিছতোতো আমি হাৰিছোঁ গতিকে আঁচনি দি পেলাই আঁচনি কাৰ পইচাৰে দিছে চৰকাৰৰ পইচাৰে দিছে হিমন্ত বিশ্ব শৰ্মাই ধৰি তেওঁৰ ল'ৰাৰ ১৭টা কোম্পানীৰ পৰা পইচা কাটি পেলাই CSRৰ পৰা আঁচনি দিছে নেকি আঁচনি ৰাইজৰ পইচাৰে দিছে ১২৫০ টকা মাহিলী দিছে তাৰমানে দৈনিক ৪১ টকা পায় আৰু সেইজন মানুহে ৪২,০০০ টকা চৰকাৰী ধাৰ মাৰে ১১৫ টকা দৈনিক তেওঁ পকেটৰ পৰা কাটি লৈ গৈ আছে তেওঁ বুৰ্বক ভাবিছে নেকি অসমীয়া মানুহক অসমৰ ৰাইজে বুজি পায় মহিলা হৈছে লক্ষ্মী সৰস্বতী আৰু দুৰ্গা তিনিটা ৰূপ আছে